Hello Signorites, welcome to our YouTube channel. এই ভিডিঅ'টো ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে বনাইছোঁ। আমি ডিছকাছ কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ মেটেলছ এণ্ড নন মেটেলছ চেপ্টাৰটো। তাত আমি পঢ়িব লাগিব মেটেলছ আৰু নন মেটেলছৰ বিষয়ে। তোমালোকে অলৰেডি জানা যে পিৰিয়ডিক টেবুলখনত লেফ্ট হেণ্ড চাইডে মেটেলছবিলাক থাকে আৰু ৰাইট হেণ্ড চাইডে নন মেটেলছবিলাক থাকে। এতিয়া মেটেলছবিলাক আমি কেনেকৈ ডিষ্টিংগুইছ কৰিম, সিহঁতৰ প্ৰপাৰ্টিজবিলাক কি আৰু নন মেটেলছবিলাকৰ প্ৰপাৰ্টিজবোৰ কি। চ' সেইখিনি আমি ডিছকাছ কৰিব লাগিব এইটো চেপ্টাৰত। আৰু তাৰ লগতে ফিজিকেল প্ৰপাৰ্টিজ আৰু কেমিকেল প্ৰপাৰ্টিজখিনি আমি পঢ়িম। ফিজিকেল প্ৰপাৰ্টিজ মানে আমি বাহিৰৰ পৰা কেনেকুৱা ধৰণে আমি গম পাম যে এইটো মেটেল হয় নে নন মেটেল হয়। আৰু কেমিকেল প্ৰপাৰ্টিজ মানে হৈছে কি, কেমিকেল ৰিয়েকশ্যন হোৱাৰ পাছত আমি ডিষ্টিংগুইছ কৰিব লাগিব কোনটো মেটেল হয় কোনটো নন মেটেল হয়। মেটেলছ বা নন মেটেলছবিলাকে এয়াৰৰ লগত কেনেকৈ ৰিয়েক্ট কৰে, ৱাটাৰৰ লগত কেনেকৈ ৰিয়েক্ট কৰে, তাৰপিছত মেটেলছে আন এটা মেটেলৰ লগত কেনেকৈ ৰিয়েক্ট কৰিব, কেতিয়া মেটেলছ আৰু নন মেটেলছৰ লগত ৰিয়েক্ট কৰিলে কি ওলাব, এইবিলাক কথা আমি এইটো চেপ্টাৰতে ডিছকাছ কৰিম। আৰু শেষৰ ফালে আমি পঢ়িব লাগিব এক্সট্ৰেকশ্যন অফ মেটেলছ ফ্ৰম আৰ্থ ছাৰ্ফেচ। আমি আৰ্থৰ তলৰ পৰা বিভিন্ন ধৰণৰ মেটেলছবোৰ কেনেকৈ এক্সট্ৰেক্ট কৰিব লাগিব, তাৰপিছত ৰিফাইন কৰিম কেনেকৈ, এইখিনি বিষয়ে ডিছকাছ কৰিম। আৰু একেবাৰে শেষত আহিব আমাৰ কৰ'জনৰ বিষয়ে পঢ়িব লাগিব। তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ। টেক্সট বুকখনৰ পৰা আমি এক্সপ্লেনেশ্যন কৰিম। অ'কে, ক্লাছ 10 চেপ্টাৰ 3 মেটেলছ এণ্ড নন মেটেলছ। তোমালোকে অলৰেডি মেটেলছ এণ্ড নন মেটেলছটো দেখিছা পিৰিয়ডিক টেবুলত। পিৰিয়ডিক টেবুলৰ লেফ্ট হেণ্ড চাইডে থাকে মেটেলছ আৰু ৰাইট হেণ্ড চাইডে থাকে নন মেটেলছ। এতিয়া আমি সেই মেটেলছ আৰু নন মেটেলছবিলাকৰ বিষয়ে ডিটেইলছত ষ্টাডি কৰিম। নন মেটেলছ আৰু মেটেলছ কিছুমান এক্সাম্পল তোমালোকে ভাবাচোন, মনত আছেনে নাই। মেটেলছৰ এক্সাম্পল হৈছে আইৰণ, তাৰপিছত কপাৰ, চিলভাৰ, গ'ল্ড, এলুমিনিয়াম, হয় নাই। আৰু সেইবিলাকৰ ইউজেছ ক'ত হয়, মেটেলছবিলাকৰ ইউজেছ যেনেকৈ আমাৰ ছাপ'জ ট্ৰেইনখন কিহেদি বনোৱা আছে ট্ৰেইন হৈছে আমাৰ আইৰণৰ, তাৰপিছত চুইং মেচিনছ, ফেন, ইউটেনচিলছ এইবিলাকো মেটেলৰ পৰা বনোৱা হৈছে। কুকিং ইউটেনচিলছবিলাক অল দিজ আৰ মেড আপ ফ্ৰম মেটেলছ। তাৰপিছত নন মেটেলছৰ এক্সাম্পল কোৱাচোন। নন মেটেলছত আমাৰ কি থাকে, ৰাইট হেণ্ড চাইডে থকা এলিমেণ্টছবিলাক যেনেকৈ কাৰ্বন, তাৰপিছত অক্সিজেন, নাইট্ৰজেন। এতিয়া কাৰ্বনৰ ইউজ আছে যোনটো আমি চেপ্টাৰ 4ত ডিটেইলছত ষ্টাডি কৰিম। কাৰ্বন কি হয়, আমাক যোনবিলাক লাগে প্ৰটিনছ, ভিটামিনছ, কাৰ্বহাইড্ৰেটছ এইবিলাক চব কাৰ্বনৰ কম্পাউণ্ডৰ থাকে। তো আমাক সেইকাৰণে হিউমেন বডিৰ কাৰণে কাৰ্বনটো বহুত এচেঞ্চিয়েল, আৰু সেইটোৱে আমি ইউজেছ বুলি ক'ব পাৰোঁ। তাৰপিছত অক্সিজেনটো জানাই আমাৰ ব্ৰিথিঙৰ কাৰণে লাগে অক্সিজেন। চ' মেটেলছবিলাকৰো ইউজেছ আৰু নন মেটেলছবিলাকৰো আমাৰ বহুত ইউজ আছে। এতিয়া আমি কেনেকৈ গম পাম যে এই এলিমেণ্টটো মেটেল হয় নে নন মেটেল হয়। তাৰ কাৰণে আমি সিহঁতৰ প্ৰপাৰ্টিজবিলাক চাব লাগিব, কিছুমান ফিজিকেল প্ৰপাৰ্টিজ আৰু কিছুমান কেমিকেল প্ৰপাৰ্টিজ। ফিজিকেল প্ৰপাৰ্টিজ মানে যোনবোৰ আমি বাহিৰৰ পৰা দেখা পাওঁ, আৰু কেমিকেল প্ৰপাৰ্টিজ মানে যোনবোৰ কেমিকেল ৰিয়েকশ্যন হ'লে আমি দেখা পাম। তো প্ৰথমতে ফিজিকেল প্ৰপাৰ্টিজ ষ্টাৰ্ট কৰিছোঁ মেটেলছ। দ্য ইজিয়েষ্ট ৱে টু ষ্টাৰ্ট গ্ৰুপিং ছাবষ্টেঞ্চেছ ইজ বাই কম্পেয়াৰিং দেয়াৰ ফিজিকেল প্ৰপাৰ্টিজ। Let us study with the help of the following activities. For performing activities 3.1 to 3.6, collect samples of the following metals. কিছুমান মেটেল কালেকশ্যন কৰি ল'ব কৈছে, যেনেকৈ আইৰণ, কপাৰ, এলুমিনিয়াম, মেগনেছিয়াম, ছডিয়াম, লেড, জিংক এণ্ড এনি আদাৰ মেটেল ডেট ইজ ইজিলি এভেইলেবল। তাৰপিছত কি ক'ব ক'লে এক্টিভিটি 3.1ত, টেক চেম্পলছ অফ চাম মেটেলছ, নোট দেয়াৰ এপিয়াৰেঞ্চ অফ ইচ চেম্পল। তো আমাক আইৰণ ল'বলৈ কৈছে, কপাৰ ল'বলৈ কৈছে, এলুমিনিয়াম আৰু মেগনেছিয়াম। সিহঁতৰ দেখিবলৈ কেনেকুৱা মানে এপিয়াৰেঞ্চটো চাবলৈ কৈছে। আমি দেখা পাম যে প্ৰথমতে আমি যদি এনেই বাহিৰৰ পৰা আইৰণ বা এনেকুৱা মেটেল আনো, সেইবোৰ অলপ মানে কি হৈ থাকে, চাফা হৈ নাথাকে। অলপ সিহঁতৰ গাত কিছুমান এয়াৰৰ পৰা হোৱা যোনটো এটা লেয়াৰ বহি থাকে, চ' সেইটো চাফা হৈ নাথাকে। তো সিহঁতক আমি চাফা কৰি ল'ব লাগিব। তো সেইকাৰণে কি কৈছে, ক্লিন দ্য ছাৰ্ফেচ অফ ইচ চেম্পল বাই ৰাবিং দেম উইথ চেণ্ড পেপাৰ। ওপৰত যোনবিলাক লাগি আছিলে সেইখিনিক আমি চেণ্ড পেপাৰ দি চাফা কৰি ল'লোঁ। আৰু চাফা কৰাৰ পিছত নোট দেয়াৰ এপিয়াৰেঞ্চ এগেইন। তেতিয়া আমি কি দেখা পাম, চাফা কৰাৰ পিছত সিহঁতৰ ছাৰ্ফেচটো বহুত শ্বাইনিং আহি যায়, শ্বাইনিং ছাৰ্ফেচ আহি যায়। প্ৰথমতে চাফা নাথাকে, লেতেৰা থাকে। চ' আমি চেণ্ড পেপাৰ দি চাফা কৰি ল'লোঁ, তাৰপিছত কি হৈ গ'ল, একদম শ্বাইনিং হৈ গ'ল। সেই শ্বাইনিং যোনটো প্ৰপাৰ্টি হ'ল সেইটোক আমি কৈছোঁ যে মেটেলিক লাষ্টাৰ। চ' হোৱাট ইজ মেটেলিক লাষ্টাৰ? দ্য প্ৰপাৰ্টি অফ মেটেল by which the shining property can be seen is called metallic luster. তাৰপিছত আমি আকৌ বেলেগ এটা প্ৰপাৰ্টি লৈ যাওঁ, আৰু প্ৰপাৰ্টিজ বহুত আছে। নেক্সট
এক্টিভিটি 3.2 লৈ যোৱা। এক্টিভিটি 3.1ত আমি কি গম পালোঁ? আমি 3.1 এক্টিভিটিত গম পালোঁ যে মেটেল আৰ হেভিং লাষ্টাৰ, LUSTRE, লাষ্টাৰ। তো লাষ্টাৰ ডেফিনেশ্যনটো বুজি পালাতো, যোনবিলাক মানে চাইনিং চাৰ্ফেচ হয়। তাৰপিছত হ'লগৈ কি, আমি এক্টিভিটি 3.2 লৈ যাওঁ এতিয়া। তাতো একে ধৰণেৰে কিছুমান মেটেলছ লৈ ল'ব কৈছে। টেক স্মল পিচেছ অফ আইৰণ, কপাৰ, এলুমিনিয়াম এণ্ড মেগনেছিয়াম। ট্ৰাই টু কাট দিছ মেটেলছ উইথ এ শ্বাৰ্প নাইফ এণ্ড নোট ইউৰ অবজাৰভেশ্যনছ। এইবাৰ এই মেটেলছবোৰ লৈ পিনি কাটি চাব কৈছে। আমি এতিয়া আইৰণ ছাপ'জ, আইৰণটো লৈ পিনি এখন কটাৰীৰে কাটিব পাৰিম জানো? নোৱাৰোঁ, বিকজ আইৰণ ইজ ভেৰি হাৰ্ড। তাৰপিছত কপাৰটো লৈছোঁ, কপাৰটো নোৱাৰোঁ, কপাৰটো বহুত হাৰ্ড হয়। এলুমিনিয়ামো আমি কটাৰী লৈ পিনি কাটিব নোৱাৰোঁ। তাৰপিছত মেগনেছিয়ামো কাটিব নোৱাৰোঁ। কেলৈ নোৱাৰোঁ? বিকজ দিজ মেটেলছ আৰ ভেৰি হাৰ্ড। এতিয়া আৰু এটা দিছে তলত, হোল্ড এ পিচ অফ ছ'ডিয়াম মেটেল। এতিয়া এইটো ছ'ডিয়ামটো মেটেলে হয়, উইথ এ পেয়াৰ অফ টাংছ। কি কোৱা হয়? ছ'ডিয়াম মেটেল ইজ ভেৰি ৰিয়েক্টিভ, চ' দে আৰ কেপ্ট আণ্ডাৰ কেৰচিন। মানে সেইটো অ'পেনকৈ ৰাখি নথয়, কাৰণ সেইটো ৰিয়েক্ট হৈ নাইকিয়া হৈ যায়। চ' কি কৈছে, কেৰচিনৰ ভিতৰত ৰাখি থ'বতো। তাৰপিছত আমি টংছহে উঠাই আনিব লাগিব। অলৱেজ হেণ্ডেল ছ'ডিয়াম মেটেল উইথ কেয়াৰ, ড্ৰাই ইট বাই প্ৰেছিং বিটুইন দ্য ফল্ডছ অফ এ ফিল্টাৰ পেপাৰ। তো যিহেতু তিতি থাকিব, তাক আমি শুকুৱাই ল'ব কৈছে এখন ফিল্টাৰ পেপাৰ হেল্পত। তাৰপিছত পুট ইট অন এ ৱাচ গ্লাছ, এখন প্লেট নিচিনা ৱাচ গ্লাছ থাকে, তাত ৰাখিব ক'লে। এণ্ড ট্ৰাই টু কাট ইট উইথ নাইফ, হোৱাট ডু ইউ অবজাৰ্ভ। যিহেতু এতিয়া কোনটো মেটেল লৈছিলে? ছ'ডিয়াম মেটেল লৈছিলে। ছ'ডিয়াম মেটেল ইজ ছফ্ট, ছ'ডিয়াম মেটেল ইজ ছফ্ট, চ' উই কেন কাট ইট। বাট এই ওপৰত যোনবিলাক মেটেল লৈছিলে ন, এইবিলাক কি হয়? হাৰ্ড, চ' উই কেনট কাট। তো হাৰ্ড আছিলে কাৰণে আমি কাট কৰিব নোৱাৰিছিলোঁ, কেনট কাট। চ' কিছুমান মেটেলছ হাৰ্ড থাকে, কিছুমান মেটেলছ ছফ্ট থাকে। সেইটো আমি গম পালোঁ এক্টিভিটি 3.2ৰ পৰা। আৰু ইউ উইল ফাইণ্ড ডেট মেটেলছ আৰ জেনেৰেলি হাৰ্ড, দিছ হাৰ্ডনেছ ভেৰিজ ফ্ৰম মেটেল টু মেটেল। চ' চব মেটেলৰ হাৰ্ডনেছ সমান নহয়, কিছুমানৰ বেছি হাৰ্ড হয়, কিছুমান লেছ হাৰ্ড। আৰু সেইবিলাকক আমি ছফ্ট বুলি কওঁ, যেনেকৈ ছ'ডিয়াম বা পটেছিয়াম ইজ অলছ' ছফ্ট। এতিয়া এক্টিভিটি 3.3 লৈ যাওঁ। মন কৰি থাকিবা, এক্টিভিটি 3.1ত আমি লাষ্টাৰৰ কথা গম পালোঁ। তাৰপিছত এক্টিভিটি 3.2ত হাৰ্ডনেছৰ কথা গম পালোঁ। এতিয়া আহিব এক্টিভিটি 3.3। টেক পিচেছ অফ আইৰণ, জিংক, লেড এণ্ড কপাৰ। কিছুমান মেটেল লৈ ল'ব কৈছে। প্লেচ এনি ওৱান মেটেল অন এ ব্লক অফ আইৰণ এণ্ড ষ্ট্ৰাইক ইট 4 or 5 টাইমছ উইথ এ হামাৰ। এইবাৰ আমাক কি কৈছে? মেটেল লৈ পিনি সিহঁতক আমাৰ হামাৰ দি মাৰিব কৈছে, ষ্ট্ৰাইক ইট উইথ এ হামাৰ। এতিয়া আমি ছাপ'জ আইৰণৰ টুকুৰা এটা ল'লোঁ, এনেকৈ ওপৰত ৰাখি থৈছোঁ। এতিয়া আমি কি কৰিম? হামাৰ দি মাৰিম। হামাৰ দি যেতিয়া মাৰিম, সেই আইৰণৰ টুকুৰাটো নহয় চেপেটা হৈ যাব। বেছি ডাঙৰটো হ'লে নোৱাৰোঁ আমি, মানে কি হ'ব, এটা এভাৰেজ চাইজ সৰু চাইজৰ আইৰণ টুকুৰা এটা ল'লোঁ, তাক আমি পিটিছোঁ। হামাৰেদি 4-5 বাৰমান মৰাৰ পিছত কি হ'ব? চেপেটা হৈ যাব। ৰিপিট উইথ আদাৰ মেটেলছ, ৰেকৰ্ড দ্য চেঞ্জেছ ইন দ্য শ্বেপ অফ দিছ মেটেলছ। তো কি হ'ব? শ্বেপটো চেঞ্জ হৈ যাব। যোনটো আইৰণ পাৰ্টিকল এনেকুৱা আছিলে, আমি তাক মানে মাৰি হামাৰ দি মাৰি তাক এনেকৈ চেপেটা কৰি দিব পাৰিম। ইউ উইল ফাইণ্ড ডেট some metals can be beaten into thin sheets. sheets নিচিনা বনি গ'ল নাই? আছিলে প্ৰথমতে এইটো টাইপত, তাৰপিছত চেপেটা হৈ পিনি এনেকৈ thin sheets বনি গ'ল। যেনেকৈ আমাৰ ফইল বুলি থাকে যে, এতিয়া আমাৰ যোনখন আমাৰ ঘৰবিলাকৰ ওপৰত থকা টিন, সেই টিনখনো কি হয়? চেপেটা কৰি দিয়া হৈছিল মানে। ত' সেইটো কোৱা হৈছে thin sheets বনাইছে বুলি। দিছ প্ৰপাৰ্টি ইজ কল্ড মেলিয়েবিলিটি। প্ৰপাৰ্টিবিলাকৰ নাম মনত ৰাখা। যেতিয়া আমি thin sheets বনাব পাৰিলোঁ, সেই প্ৰপাৰ্টিটোৰ নাম হৈছে কি? মেলিয়েবিলিটি। ডিড ইউ ন' ডেট গোল্ড এণ্ড চিলভাৰ আৰ দ্য মষ্ট মেলিয়েবল মেটেলছ? তো কুৱেশ্যন আহিব পাৰে, হুইচ আৰ দ্য মষ্ট মেলিয়েবল মেটেলছ? আমি ক'ব লাগিব গ'ল্ড এণ্ড চিলভাৰ। তাৰমানে কি? আমি গ'ল্ডটো এনেকৈ পিটি বহুত চেপেটা কৰি দিব পাৰিম। চিমিলাৰলি চিলভাৰ অলছ'। তো এই থাৰ্ড এক্টিভিটিটোত আমি গম পালোঁ যে মেটেলছ আৰ মেলিয়েবল। আৰু মেলিয়েবল মানে কি? which can be beaten into thin sheets. Next আহিব activity 3.4. List the metals whose wires you have seen in daily life. আমি যে ঘৰত ৱায়াৰবিলাক ইউজ কৰোঁ কাৰেণ্টৰ এই কানেকশ্যনৰ কাৰণে, সেই ৱায়াৰবিলাক কি মেটেলেৰে বনোৱা থাকে? মেইনলি থাকে কপাৰ ৱায়াৰ থাকে।
তাৰপিছত এলুমিনিয়াম ৱায়াৰো থাকে মেইনলি থাকে কি কপাৰ। তো কপাৰটো আছিলে মেটেল, কপাৰ ইজ এ মেটেল। ছাপ'জ কপাৰ এটা টুকুৰা আছিলে, সেই কপাৰৰ টুকুৰাটো কি কৰিছে বহুত মানে দীঘল নিচিনা বনাই দিব পাৰিছে এনেকৈ, এইটো ৱায়াৰে হৈ থাকিব দীঘল টাইপ। তো আছিলে এটা টুকুৰা, কিন্তু তাক কি ক'ব পাৰিলে থিন ৱায়াৰ্ছ টাইপত ভেৰি লংকৈ এনেকৈ এক্সপাণ্ড কৰি দিব পাৰিলে মানে। এইবিলাক কি কৈছে ডাক্টিলিটি বুলি এইটো। দ্য এবিলিটি অফ মেটেলছ টু বি ড্ৰন ইন টু থিন ৱায়াৰ্ছ ইজ কল্ড ডাক্টিলিটি। গ'ল্ড ইজ দ্য মষ্ট ডাক্টাইল মেটেল। আটাইতকৈ বেছি ডাক্টাইল কিন্তু গ'ল্ড হয়, কিন্তু গ'ল্ডটো বহুত দামী হয়, সেইকাৰণে আমি ৱায়াৰত ইউজ নকৰোঁ। ইউ উইল ছাৰপ্ৰাইজ টু ন' ডেট ৱায়াৰ অফ এবাউট 2 কিলোমিটাৰ লেংথ can be drawn from 1 gram of gold. যদি 1 gram of gold আমি ইউজ কৰোঁ, কিমান দীঘল ৱায়াৰ বনাব পাৰিম বুলি কৈছে 2 কিলোমিটাৰ। It is because of their malleability and ductility that metals can be given different shapes according to our needs. তো malleable মানে কি চেপেটা কৰিব পৰা, হামাৰে পিটি পিটি, চ' আমাক যেনেকুৱা ধৰণৰ শ্বেপছ লাগে সেইটো ধৰণৰ আমি বনাই ল'ব পাৰিম। এতিয়া চাপ'জ আমাক কুকিং ইউটেনচিলছৰ কাৰণে যি ধৰণৰ বেলেগ বেলেগ ইউটেনচিলছৰ শ্বেপ বেলেগ হয়, তো সেইটো মতে আমি নিজে বনাই ল'ব পাৰোঁ। ছাপ'জ এখন গাড়ী বনাইছে, গাড়ীখনৰ দৰ্জাখনৰ কাৰণে মেটেল ইউজ হয় আৰু মেইন বডিটোত মেটেল ইউজ হয়, চ' আমি শ্বেপছবিলাক বেলেগ বেলেগ বনাব পাৰোঁ। সেই প্ৰপাৰ্টিটো কিহৰ কাৰণে হৈছে মেলেবিলিটি, আৰু ডাক্টিলিটি মানে মেইনলি আমাৰ ৱায়াৰবিলাকত ইউজ হয়। ৱায়াৰবিলাক বনাবলৈ আমি সেই মেটেলছবিলাক ইউজ কৰোঁ, সেই প্ৰপাৰ্টিটোক নাম দিছে ডাক্টিলিটি। Can you name some metals used for can you name some metals that are used for making cooking vehicles? Cooking vesselsত কি কি মেটেল ইউজ হয়? মেইনলি এলুমিনিয়াম, কপাৰ। তোমালোকে এতিয়া পাকঘৰত যোনবিলাক বস্তু ইউজ কৰা এইবিলাক কিহৰ থাকে মেইনলি এলুমিনিয়াম থাকে আৰু কপাৰৰ থাকে। ডু ইউ ন' why these metals are used for making vessels? কেলে? এতিয়া কৈছিলোঁ যে এলুমিনিয়াম মানে কি সেইটো ডাক্টাইল হয় আৰু মেইনলি প্ৰপাৰ্টি মেলেবলটো ইউজ হ'ব। মেলেবল হৈ পিনি এলুমিনিয়ামৰ বেলেগ বেলেগ শ্বেপছ বনাব পাৰি, যেনেকুৱা আমাৰ কুকিং ইউটেনচিলছটো দৰকাৰ হয়। সেইটো কাৰণে এইবিলাক মেটেল ইউজ হয় ফৰ কুকিং ভেছেলছ। লেট আছ ডু দ্য ফলোয়িং এক্টিভিটি টু ফাইণ্ড আউট দ্য এনচাৰ। এতিয়া এক্টিভিটি 3.5লৈ যাওঁ। টেক এলুমিনিয়াম অৰ কপাৰ ৱায়াৰ, ক্লেম দিছ ৱায়াৰ অন এ ষ্টেণ্ড। এই ষ্টেণ্ডটোলৈ চোৱা, এইটো ষ্টেণ্ড হয় আৰু এডাল আছে কি ৱায়াৰডাল। ফিক্স এ পিন টু দ্য ফ্ৰী এণ্ড অফ দ্য ৱায়াৰ। এই ফ্ৰী এণ্ড অফ দ্য ৱায়াৰ এটা পিন লগাই থৈছে, তলফালে এনেকৈ পিন এটা আছে এনেকৈ। ইউজিং ৱেক্স, মম দি অলপ ৱায়াৰটো কি কৈছে তাত, ৱায়াৰ নহয় পিনটো তাত আঠা লগাই থৈছে, মম ইউজ কৰি পিনি ইয়াত পিনটো লগাই থৈছে। নেক্সট হিট, এডালটো এলুমিনিয়াম ৱায়াৰ আছিলে, তাৰপিছত হিট দ্য ৱায়াৰ উইথ এ স্পিৰিট লেম্প। তলফালে এটা লেম্প লৈ লৈছে আৰু এই এলুমিনিয়াম ৱায়াৰ যোনডাল আছিলে গৰম কৰিবলৈ কৈছে, হিট কৰিবলৈ কৈছে। or a burner near the place where it is clamped. What do you observe after some time? Note your observations. Does the metal wire melt? এতিয়া কৈছে এই মেটেলডাল যেতিয়া আমি হিটিং কৰিম, এফালৰ পৰা হিট কৰি আছে, এই মেটেলডালৰ মাজেদি হিট ফ্ল' হ'ব। হিট ফ্ল' কোনফালে হ'ব চোৱা, এই মেটেলটো ইয়াত গৰম কৰিছে ন, এডোখৰত গৰম কৰাৰ লগে লগে হিটটো গৈ অলপ পিছত ইয়াত পাবগৈ, তাৰপিছত ইয়াত পাবগৈ, তাৰপিছত ইয়াত পাবগৈ। তেনেকৈ হিটটো লেফ্ট হেণ্ড চাইডৰ পৰা ৰাইট হেণ্ড চাইডলৈ লাহে লাহে ট্ৰেন্সফাৰ হৈ যাব, আৰু যেতিয়া কৰ্ণাৰ পাবগৈ, কৰ্ণাৰ পালে কি হৈ যাব গৰম হৈ যাব নাই, আৰু য'ত ৱেক্স লাগি আছিলে সেই ৱেক্সখিনি মমখিনি গলি যাব, আৰু গলি গ'লে যোনটো পিন আছিলে যে সেই পিনটো তললৈ পৰি যাব। The above activity shows that metals are good conductors of heat and having high melting points. মেটেল কি হ'ল গুড কণ্ডাক্টৰ অফ হিট, সেইকাৰণে হিট ট্ৰেন্সফাৰ হ'ল, দেখিলানে? হিট ক'ৰ পৰা ট্ৰেন্সফাৰ হ'ল, এই পইণ্টৰ পৰা সেই পইণ্টলৈ হিট ট্ৰেন্সফাৰ হ'ল। আৰু কি হ'ল ৱায়াৰডাল গলি নগ'ল, সেইকাৰণে কৈছে যে দে হেভ হাই মেল্টিং পইণ্ট। মানে হিট কৰোঁতেতো অলপ আমি গৰম কৰিছিলোঁ ন, কিন্তু গৰম কৰাৰ পিছতো ৱায়াৰডাল গলি নাই যোৱা, কিন্তু কি হ'ল গৰম মানে যোনটো হিট সেইটো ট্ৰেন্সফাৰ হ'ল এটা ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ, আৰু য'ত মম আছিলে মমখিনি গলি গ'ল, চ' পিন যোনটো লাগি আছিলে সেইটো তললৈ পৰি গ'ল। দ্য বেষ্ট কণ্ডাক্টৰ্ছ অফ হিট আৰ চিলভাৰ এণ্ড কপাৰ। এইবিলাক কোনটো হায়েষ্ট বা বেষ্ট এইবিলাক মনত ৰাখিবা। চিলভাৰ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ হিট এণ্ড অলছ' কপাৰ। তাৰপিছত লেড এণ্ড মাৰ্কুৰী আৰ কম্পেৰেটিভলি পুৱৰ কণ্ডাক্টৰ্ছ অফ হিট।
তো এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, বেষ্ট কণ্ডাক্টৰ কোনটো হয় আৰু পুৱাৰ কণ্ডাক্টৰ কোনটো হয়। তাৰপিছত সুধিছে ডু মেটেলছ অলছ' কণ্ডাক্ট ইলেক্ট্ৰিচিটি। আমি গম পালোঁ যে হিট কণ্ডাক্ট কৰে, এতিয়া ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰে নে নকৰে, সেইটো কাৰণে আমি নেক্সট এক্টিভিটিলৈ যাম। এক্টিভিটি 3.6 তাত চোৱা, set up an electric circuit, place the metal to be tested in a circuit between terminals A and B, does the bulb glow, what does this indicate? কি কৰিছে, এটা বেটাৰী লৈছে, ৱায়াৰ কানেকশ্যন কৰি এটা বাল্ব লগাইছে, তাৰপিছত এইটো ছুইচ আছে, ছুইচটো কিহৰ কাৰণে, অন অফ কৰিবৰ কাৰণে, তাৰপিছত আনি পিনি এইটো ক্লেম্প ৰাখিছে, অ'কে, আকৌ ৱায়াৰডাল গৈ পিনি বেটাৰীত লাগি গৈছে। এতিয়া কি কৰিছে, এটা মেটেল ল'ব কৈছে, আমি জানো যে মেটেলছ আৰ গুড কণ্ডাক্টৰ্ছ অফ হিট, কিন্তু এতিয়া গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি হয় নে নহয় সেইটো টেষ্ট কৰিবৰ কাৰণে এটা মেটেল ল'লোঁ। ছাপ'জ আমি চিলভাৰ মেটেলে ল'লোঁ। মেটেলটো ক'ত থ'বলৈ কৈছে, টাৰ্মিনেলছ এ আৰু বিৰ মাজত লগাব কৈছে। এইডোখৰত যে আছিলে খালী জেগাটো দুটা ক্লেম্পৰ মাজত, তাত মেটেলটো লগাই দিব কৈছে। মেটেলটো ছাপ'জ এটা টুকুৰা আছিলে, মই এইডোখৰত লগাই দিছোঁ তেনেকৈ। এই দুটা টাৰ্মিনেলৰ মাজত আমি মেটেলটো লগাই দিলোঁ। তাৰপিছত সুধিছে ছুইচ অন কৰি দিলোঁ। ছুইচ অন কৰিলে কি হ'ব, এইফালৰ পৰা কাৰেণ্ট পাছ হ'ব হা, কাৰেণ্ট পাছ হৈ পিনি কি হ'ব, লাইটটো জ্বলি যাব। আৰু যদি কেলৈ জ্বলিব, কাৰণ এইটো মেটেল আছিলে, আৰু মেটেলছবিলাকে কি হয়, গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি হয়। আমি সেইটো এক্সপেৰিমেণ্ট কৰি চালে গম পাম যে যদি লাইটটো জ্বলে তেতিয়া আমি গম পাম যে মেটেলছ আৰ গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি। মানে মেটেলৰ মাজেদি কাৰেণ্ট পাছ হৈছে, মেটেলটো ক'ত আছিলে, ইয়াত আছিলে, তো এইফালে পাথটো দি যদি কাৰেণ্ট পাছ কৰে তেতিয়াহে লাইটটো জ্বলিবগৈ। কিন্তু ইফালে যদি আমি ৰাবাৰ টুকুৰা লগাই থওঁ, এইডোখৰত যদি ৰাবাৰ টুকুৰা লগাই থওঁ, তেতিয়াহ'লে চাৰ্কিটটো কমপ্লিট নহয় আৰু লাইটটো নজ্বলিব, মানে কাৰণ ৰাবাৰ যোনটো হ'ব এইটো বেড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি। ইউ মাষ্ট হেভ চিন ডেট ৱায়াৰ্ছ ডেট কেৰি কাৰেণ্ট ইন ইউৰ হোমছ হেভ এ কোটিং অফ পলিভিনাইল ক্লৰাইড, PVC ফুল ফৰ্মটো চাবা, পলিভিনাইল ক্লৰাইড অৰ এ ৰাবাৰ লাইক মেটেৰিয়েল। আমি যোনবিলাক যে ৱায়াৰ ইউজ কৰোঁ ঘৰত, তাৰ ওপৰত নহয় প্লাষ্টিক বা ৰাবাৰ নিচিনাকৈ এনেকৈ মেৰিয়াই থোৱা থাকে, সেইটো হৈছে কিহৰ, PVC। Why are electric wires coated with such substances? কেলৈ আমাক এনেকৈ ওপৰত কভাৰ কৰি থোৱা থাকে, কাৰণ কাৰেণ্টৰ ৱায়াৰডাল আমি যদি চুই দিওঁ তাততো কি হ'ব, হাতত কাৰেণ্ট লাগি যাব, সেইকাৰণে ওপৰত PVC ৱায়াৰ দি মেৰিয়াই থৈ দিয়ে যাতে কাৰেণ্টটো এইফালে পাছ নহয়, বিকজ PVC যোনবিলাক হয় এইবিলাক বেড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি। What happens when metal surfaces strike a hard surface? তো এইটো বেলেগ এটা টপিক হয়। মেটেল ছাৰ্ফেচে যেতিয়া এটা হাৰ্ড ছাৰ্ফেচত খুন্দা খাব তেতিয়াহ'লে কিবা চাউণ্ড দিয়ে নেকি? ডু দে প্ৰডিউচ চাউণ্ড? দ্য মেটেলছ ডেট প্ৰডিউচ এ চাউণ্ড অন ষ্ট্ৰাইকিং এ হাৰ্ড ছাৰ্ফেচ আৰ ছেড টু বি চনৰাছ। এই ৱৰ্ডটোলৈ মন কৰা, চনৰাছ। আমি যদি এটা আইৰণৰ যদি এটা ডাঙৰ এটা টুকুৰা লওঁ, তাত যদি আমি হামাৰ দি মাৰোঁ তেতিয়াহ'লে চাউণ্ড দিব। যেনেকৈ স্কুলৰ বেলটোৰ কথা কৈছে, বেলটোক যদি আমি হামাৰ দি মাৰোঁ তেতিয়াহ'লে চাউণ্ড দিয়ে। বা তোমালোকে কি কৰিবা, ষ্টিলৰ এটা গ্লাছ লৈ পিনি তাত যদি আমি চামুচখনেৰে মাৰোঁ তেতিয়াও চাউণ্ড দিব। সেইবিলাক কি প্ৰপাৰ্টি কৈছে, চনৰাছ। নন মেটেলছত কৰিলে ইমান ধুনীয়া চাউণ্ড নাহে। আৰু এটা এক্সাম্পল ল'ব পাৰা, গীটাৰৰ যোনবিলাক ষ্ট্ৰিংছ থাকে, সেই ষ্ট্ৰিংছবিলাকো মেটেলৰে হয়, তাত আমি এনেকৈ চাউণ্ড উলিয়াব পাৰোঁ। চ' চনৰাছ মানে কি, হুইচ প্ৰডিউচেছ চাউণ্ড। তো এইখিনিলৈকে আমি মেটেলছৰ ডিছকাশ্যন কৰিলোঁ, তাৰপিছত নন মেটেলছত ডিছকাছ কৰিম, অ'কে।